ঈৰ্ষাৰ প্ৰভাৱ অনুভৱ কৰাটো একো অস্বাভাৱিক কথা নহয়। মানুহ হিচাপে, প্ৰাণী হিচাপে, জন্তু হিচাপে আদিম কালৰে পৰা শাৰীৰিকভাৱে, মনোবৈজ্ঞানিকভাৱে ঈৰ্ষাৰ প্ৰভাৱ অনুভৱ কৰিয়েই থকা হৈ আহিছে। সেয়েহে আমি স্বীকাৰ কৰি ল'ব লাগে যে শৰীৰত, মনত ঈৰ্ষাৰ প্ৰভাৱ পৰিব পাৰে। একো অস্বাভাৱিক হোৱা নাই। প্ৰাকৃতিক এক প্ৰবৃত্তি হয় ঈৰ্ষা। যেতিয়াই আহে, আহিবলৈ দিব লাগে। কিন্তু সেই ঈৰ্ষাৰ প্ৰভাৱৰ বিবেকহীন গোলাম হৈ পৰিবলৈ নহয়। চালি জাৰি যিমান সম্ভৱ বিবেকী হৈ বুজি চাবলৈ। ঈৰ্ষাৰ প্ৰভাৱক আমি আহিবলৈ দিব লাগে। সেই ঈৰ্ষাৰ প্ৰভাৱবোৰক। যেতিয়া জোৰ কৰি বাধা দিম আমি ঈৰ্ষাৰ প্ৰভাৱবোৰক, তেতিয়া আৰু তীব্ৰতাৰে সেই প্ৰভাৱবোৰ আহিবলৈ চেষ্টা কৰি থাকিব, যি বৰ সমস্যাজনিত হৈ পৰিব আমাৰ বাবে আৰু আমাৰ জৰিয়তে আনৰ বাবেও। তেনে কৰি আমি এক প্ৰকাৰে ঈৰ্ষাৰ প্ৰভাৱবোৰৰ বিবেকহীন গোলাম হৈ পৰাৰ দৰেই হ'ব। অন্য প্ৰকাৰেও ঈৰ্ষাৰ প্ৰভাৱৰ বিবেকহীন গোলাম হৈ পৰা যায়। যেনে সেই প্ৰভাৱবোৰক, কিবা ধৰণেৰে নিজৰ মালিকনি সজাই তোলাৰ দৰে মানসিকতা যদি পুহি ৰাখোঁ আমি, বৰ সমস্যাজনিত হৈ পৰে অৱস্থা। এনেধৰণৰ ঈৰ্ষাৰ প্ৰভাৱৰ গোলাম হৈ পৰাৰ দৰে মানসিকতা বাদ দিব লাগিব আমি, যিমান সম্ভৱ বিবেকী হৈ। যেতিয়াই ঈৰ্ষাৰ প্ৰভাৱ আহিছে, আহিবলৈ দি সেইসমূহ চালি জাৰি চাই, সেইসমূহ ক'ৰ পৰা আহিছে, কিয় আহিছে, সেইসমূহে কি প্ৰভাৱ পেলাব পাৰে, সেইসমূহে কি কৰাব বিচাৰিছে, সেইবোৰ যিমান সম্ভৱ বুজিবলৈ প্ৰয়াস কৰি জীয়াই যাব লাগিব আমি। তেতিয়াহে ঈৰ্ষাৰ প্ৰভাৱৰ বিবেকহীন গোলাম নোহোৱাকৈ বা সেই গোলামীবোৰ যিমান সম্ভৱ কমাই গৈ সমাধান কেন্দ্ৰিক এক জীৱন জীয়াই যাব পাৰিম আমি। নহ'লে যদি বিভিন্ন প্ৰকাৰেৰে ঈৰ্ষাৰ প্ৰভাৱবোৰৰ বিবেকহীন গোলামেই হৈ থাকোঁ, হয়তো জোৰ কৰি সেইসমূহক বাধা দিবলৈ প্ৰয়াস কৰি বা সেই প্ৰভাৱবোৰক নিজৰ মালিকনি বুলি গণ্য কৰি আমি বৰকৈ কাৰাগাৰত বন্দী হৈ থাকিম ঈৰ্ষাৰ, আৰু সেই প্ৰভাৱ আনৰ দিশেও কঢ়িয়াই থাকিম বিভিন্ন চক্ৰান্তৰে, যাতে আনেও সেই কাৰাগাৰৰ দিশে আগবাঢ়ি সেই কাৰাগাৰত বন্দী হৈ থাকক, ঈৰ্ষাৰ গোলাম হৈ থাকক। তেনে এক জীৱন জীয়াই গ'লে আনৰ দিশেও ঈৰ্ষাৰ প্ৰভাৱ পঠিয়াই, নিজেও ঈৰ্ষাৰ গোলাম হৈ থাকি আনৰ লগতে নিজকো বৰকৈ বন্দী কৰি ৰাখিম আমি। বুজিব লাগিব।